এই ভিডিঅ'টোত আমি আলোচনা কৰিম শ্ৰী শ্ৰী শংকৰদেৱৰ পাঠভিত্তিক প্ৰশ্ন উত্তৰখিনি। সো এতিয়া আমাৰ 1 আৰু 2 টো কুৱেশ্যন নম্বৰটো ইমান ইম্পৰ্টেণ্ট নহয়। সো এতিয়া আমি কুৱেশ্যন নম্বৰ 3 পৰা কৰিম। সো 3 নম্বৰটোত আমাক দিছে যে উত্তৰ দিয়া। সো এতিয়া 3 নম্বৰৰ কটোত আমাক কৈছে যে কবিয়ে ধ্যানমগ্ন যোগী বুলি কাক কৈছে। সো ইয়াৰ উত্তৰটোত আমি লিখিম যে কবিয়ে ধ্যানমগ্ন যোগী বুলি শ্ৰী শ্ৰী শংকৰদেৱৰ কথা কৈছে। সো ইয়াৰ পিছত আমাক খ প্ৰশ্নটোত দিছে যে কবিয়ে কিহেৰে জন্মভূমি পবিত্ৰ কৰাৰ কথা কৈছে। সো উত্তৰটোত আমি লিখিম যে কবিয়ে গুৰুজনাৰ আবিৰ্ভাৱ আৰু জ্ঞানৰ পবিত্ৰ কিৰণেৰে অসম ভূমিক পবিত্ৰ কৰাৰ কথা কৈছে। সো ইয়াৰ পিছত আমাক গ নম্বৰটোত দিছে যে কবিৰ কাননত কি বজোৱাৰ কথা কৈছে। সো ইয়াৰ উত্তৰটোত আমি লিখিম যে কবিৰ কাননত বীণা বজোৱাৰ কথা কোৱা হৈছে। ইয়াৰ পিছত আমাক ঘ নম্বৰটোত দিছে মৰতত কোনে কিহৰ বাতৰি আনি দিলে। সো ইয়াৰ উত্তৰটোত আমি লিখিম যে মৰতত শ্ৰী শ্ৰী শংকৰদেৱে স্বৰ্গৰ বাতৰি আনি দিলে। সো ইয়াৰ পিছত আমাক ঙ নম্বৰটোত দিছে যে কবিতাটোত অসমৰ ঘৰে ঘৰে কি বাজি উঠাৰ কথা কোৱা হৈছে। সো ইয়াৰ উত্তৰটোত আমি লিখিম যে কবিতাটোত অসমৰ ঘৰে ঘৰে মধুৰ ঝংকাৰ বাজি উঠাৰ কথা কোৱা হৈছে। ইয়াৰ পিছত আমাক 4 নম্বৰটোত দিছে যে কবিতাটোৰ মূল কথাখিনি গদ্যৰে লিখা, মানে আমাক লাইন বাই লাইন কৰি কিনে সেই কবিতাটোৰ মূল কথাখিনি লিখিব দিছে মূল ভাৱৰ নিচিনা। সো ইয়াত আমি প্ৰথমতে লিখিলোঁ যে মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱক কবিতাটোত ধ্যানমগ্ন যোগী বুলি আখ্যা দিছে। তেওঁ অসমৰ জাতীয় জীৱনক সাহিত্য সংস্কৃতি ধৰ্ম ভাষাৰ এক গৌৰৱময় স্তৰত উপনীত কৰাইছে। তেওঁৰ দান অসমীয়া জাতিলৈ অতুলনীয় আৰু অপৰিমেয়। তেওঁ স্বৰ্গৰ পৰা বোৱাই আনিলে ভক্তিৰ সোঁত ধৰ্মৰ জ্ঞান। তেওঁ বিভিন্ন গ্ৰন্থ ৰচনা কৰি অসমক ভাষা দিলে, অসমৰ অস্তিত্ব ৰক্ষা কৰি জীৱন দান দিলে। অসমৰ বিভ্ৰান্ত তথা বিশৃংখল সমাজ জীৱনক ৰীতি নীতি সদাচাৰ অসমৰ ব্যৱহাৰ ধৰ্মভাৱ গীত পদ সাহিত্য সংস্কৃতি দান দি এক পৰিশীলিত অসমীয়া জীৱনবোধ জগাই তুলিলে। বেদ উপনিষদ শাস্ত্ৰ ভাগৱত মথি অসমীয়া লোকক অমৃত পিয়ালে। তেওঁ আছিল মহাজ্ঞানী মহাভক্ত কৰ্মবীৰ আৰু অসমৰ ৰত্ন। তেওঁৰ কাৰণে আজি অসমীয়া জাতিয়ে নিজকে জগতত চিনাকি দিব পাৰিছে। সো এইটোৱে হৈ গ'ল আমাৰ মূল কথাখিনি যিহেতু লিখিব কৈছিলে গদ্যৰ ওপৰত। সো আমি ইয়ালৈকে লিখি দিলোঁ। সো এইটোৱে হৈ গ'ল 4 নম্বৰ কুৱেশ্যনটোৰ আনচাৰটো। ইয়াৰ পিছত আমাক 5 নম্বৰটোত দিছে যে তলত আস্তনা শব্দবোৰ অৰ্থ সোঁফালৰ বন্ধনীৰ ভিতৰত দিয়া আছে, সেইবোৰৰ শুদ্ধ উত্তৰ বাছি উলিয়াই লিখা। সো এতিয়া আমাক মানে কৈছে যে যিহেতু ব্ৰেকেটত আমাক টোটেল 3টা অপশ্যন দিয়া আছে আৰু যোনটো আস্তানি দিছে তলত তাৰ অৰ্থটো আমি লিখিব লাগে। সো প্ৰথম প্ৰশ্নটোত আমাক দিছে যে কোন দূৰ অতীতৰ ধ্যানমগ্ন যোগী তুমি। সো ধ্যানমগ্ন মানে অৰ্থটো হৈছে তন্ময়। সো সেইটো কাৰণে আমি 3টাৰ ভিতৰত তন্ময়টো আনচাৰ বুলি লিখি দিলোঁ। সো সেনেকৈ আমাক নেক্সটটো দিছে যে গোটেই অসম ভূমি বিস্তৃত জীৱনী যাৰ। সো বিস্তৃত মানে হৈছে বিয়পি পৰা। সো উত্তৰটো হ'ব বিয়পি পৰা। সো ইয়াৰ পিছত আমাক গ নম্বৰটোত দিছে তোমাৰ গৰিমা গীত হৃদয় হৃদয় বাজে। সো গৰিমা মানে হৈছে যশস্যা। সো শুদ্ধ আমি আনচাৰটো লিখি দিলোঁ যে যশস্যা। সেনেকৈ ইয়াৰ পিছত আমাক ঘ নম্বৰটোত দিছে যে স্বৰ্গৰ বাতৰি আনি দিলা দেৱ মৰতত। সো মৰতত মানে হৈছে পৃথিৱী। সো আনচাৰটো হৈ গ'ল পৃথিৱী। ইয়াৰ পিছত আমাক 6 নম্বৰটোত দিছে যে বাক্য ৰচনা কৰা। সো প্ৰথমটোত আমাক দিছে পবিত্ৰ। সো বাক্য ৰচনাটোত আমি লিখিলোঁ যে ধৰ্মীয় গ্ৰন্থসমূহ পবিত্ৰ বুলি মানুহে বিশ্বাস কৰে। ইয়াৰ পিছত আমাক ছেকেণ্ডটোত দিছে কৰ্মবীৰ। সো ইয়াৰ বাক্য ৰচনাটো লিখিলোঁ মহাপুৰুষজনাই অসমৰ সাহিত্য সংস্কৃতি ধৰ্ম ভাষা আদি আগবঢ়োৱা মহান কৰ্মৰাজিৰ বাবে তেওঁক কৰ্মবীৰ বোলা হৈছে। সো ইয়াৰ পিছত আমাক দিছে সদাচাৰ। সো আমি বাক্য ৰচনাটো কৰিলোঁ যে বিশৃংখলা অসমীয়া জাতিক সদাচাৰ শিক্ষা দি মহাপুৰুষ শংকৰদেৱে জাতিটোক উদ্ধাৰ কৰিছিল। ইয়াৰ পিছত আমাক দিছে ৰীতি নীতি। সো ইয়াৰ বাক্য ৰচনাটো আমি লিখিছোঁ যে মহাপুৰুষজনাই অসমীয়া জাতিকো ধৰ্মীয় আচাৰ ৰীতি নীতিৰ শিক্ষা দিছিল। সো ইয়াৰ পিছত আমাক দিছে মৰত। সো ইয়াৰ বাক্য ৰচনাটো আমি লিখিছোঁ যে শ্ৰী শ্ৰী শংকৰদেৱে স্বৰ্গৰ বাতৰি আনি মৰতত বিলাইছিল। ইয়াৰ পিছত আমাক দিছে মধুৰ। সো মধুৰটো বাক্য ৰচনাটো লিখিছোঁ যে মহাপুৰুষজনাই অসমীয়া জাতিটোক ধৰ্ম মধুৰ ৰাগিনী শুনাইছিল। সো ইয়াৰ পিছত আমাক 7 নম্বৰ কুৱেশ্যনটোত দিছে যে কবিতাটোৰ পৰা শব্দ আনি খালী ঠাই পূৰ কৰা। সো ইয়াত আমাক কবিতাকেইটাৰ লাইনটোৱে লিখিব দিছে। সো আমি প্ৰথমতে দিছে মধুৰ ডেছ দিয়া আছিলে আমি লিখিলোঁ যে ঝংকাৰ। সো কিতাপৰ পৰা তোমালোকে চাই এইখিনি লিখি ল'ব পাৰা।
চ' এইটোত দিছে মধুৰ ঝংকাৰ তাৰ গভীৰ উদাৰ সুৰে আজি উঠিছে বাজি অসমৰ ঘৰে ঘৰে যি বিনৰ সুৰেৰে প্ৰেম মন্দাকিনী ধাৰা অসীম সাধনাৰ বলে নমালা স্বৰ্গৰ পৰা। চ' এইকেইটা তোমালোকে পইমটোৰ পৰা চাই কিনেও লিখি দিব পাৰা, নহ'লে ইয়াৰ পৰা লিখি ল'বা। চ' ইয়াৰ পিছত আমাক 8 নম্বৰখিনিত দিছে যে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। মানে এনেকুৱাবোৰ গম পাইছে যে 3টা পাৰ্টত লিখিব লাগে। প্ৰথমতে প্ৰসংগ থাকে, তাৰপিছত সংগতি থাকে, তাৰপিছত ব্যাখ্যা থাকে। চ' এতিয়া আমাক প্ৰথম প্ৰশ্নটোত দিছে যে নিৰলে বজাই বিনা কোন কবিৰ কাননত স্বৰ্গ বাতৰি আনি দিলা দেৱ মূৰতত। চ' এতিয়া আমি ব্যাখ্যা কেনেকৈ কৰিম? প্ৰথমতে প্ৰসংগটো লিখিম যে উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত বনফুলৰ কবি যতীন্দ্ৰনাথ দুৱৰাদেৱে লিখা শ্ৰী শ্ৰী শংকৰদেৱ নামৰ পাত্ৰীৰ পৰা তুলি দিয়া হৈছে। চ' প্ৰসংগটো চবতে ছেমেই থাকে, অকল কবিজনৰ নাম আৰু কবিতাটোৰ নাম চেঞ্জ হয়। চ' ইয়াৰ পিছত আমি সংগতিটো লিখিম। সংগতিটোত লিখিছোঁ যে ইয়াত কবিয়ে শ্ৰী শ্ৰী শংকৰদেৱে কেনেদৰে একান্ত সাধনাৰে কাব্যসমূহ ৰচনা কৰি মানুহক ঈশ্বৰৰ জ্ঞান দিছিল সেই কথা বুজাব বিচাৰিছে। চ' ইয়াৰ পিছত আহি গ'ল ব্যাখ্যা কৰাখিনি। চ' আমি লিখিছোঁ যে শ্ৰী শ্ৰী শংকৰদেৱে নাম ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে বহুতো গ্ৰন্থ ৰচনা কৰিছিল। তেখেতে সাধাৰণ মানুহে বুজিব পৰাকৈ ঈশ্বৰৰ মহিমা প্ৰকাশ এই গ্ৰন্থসমূহ লিখিছিল। সেই সময়ত এনেদৰে সাহিত্য সংস্কৃতিৰ চৰ্চা কৰা বহু বেছি মানুহ নাছিল। তেখেতে প্ৰায় অকলে সাহিত্য জগতখনত অশেষ কষ্ট কৰি মানুহৰ মাজলৈ ঈশ্বৰৰ বাতৰি আনি দিছিল। মানুহে তেওঁৰ লেখনি যোগেদি ঈশ্বৰৰ জ্ঞান লাভ কৰিব পাৰিছিল। চ' এইটোৱে হৈ গ'ল প্ৰসংগ সংগতিৰ প্ৰথমটো। চ' ইয়াৰ পিছত আমাক খটোত দিছে যে একেই হ'ব। খটো দিছে যে তোমাৰ জীৱনীদেৱ লিখে এনে সাধ্যকাৰ গোটেই অসম ভূমি বিস্তৃত জীৱনী যাৰ। চ' একেটাই প্ৰসংগটো ছেমেই হ'ব, ওপৰটোৰ লগত একেই হ'ব। চ' আমি একেটাই লিখিছোঁ যে উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত বনফুলৰ কবি যতীন্দ্ৰনাথ দুৱৰাদেৱে লিখা শ্ৰী শ্ৰী শংকৰদেৱ নামৰ পাত্ৰীৰ পৰা তুলি দিয়া হৈছে। চ' এতিয়া সংগতিটো চেঞ্জ হ'ব যিহেতু প্ৰশ্নটো বেলেগ হয়। সংগতিটোত আমি লিখিছোঁ যে ইয়াত কবিয়ে গুৰুজনাৰ প্ৰতিভা তথা অসমৰ সাহিত্য সমাজ সংস্কৃতি তথা তেখেতৰ অৱদানৰ কথা ক'বলৈ গৈ এনেদৰে উল্লেখ কৰিছে। চ' ইয়াৰ পিছত আহিলে ব্যাখ্যাখিনি। চ' আমি লিখিছোঁ যে শ্ৰী শ্ৰী শংকৰদেৱ কেৱল ধৰ্মগুৰুৱে নাছিল, তেখেত অসমৰ সমাজ সংস্কৃতিৰ সকলো দিশলৈকে নতুন চিন্তাৰ প্ৰৱাহ বোৱাই আনি অসমক নতুনকৈ সজাইছিল। অসমৰ প্ৰতিটো দিশতে তেখেতৰ অৱদান অসীম। সেয়েহে কবিয়ে কৈছে যে এনে এজন বিশাল ব্যক্তিত্বৰ মহাপুৰুষৰ বিষয়ে আৰু তেখেতৰ অৱদানৰ বিষয়ে কেৱল মাত্ৰ এখন জীৱনীতে লিখি সীমাবদ্ধ কৰিব নোৱাৰি, কাৰণ অসমৰ প্ৰতিজন মানুহৰ ঘৰতে সমাজৰ প্ৰতিটো দিশতে তেখেতৰ জ্ঞান আৰু অৱদান বিস্তৃত হৈ আছে। চ' এইটোৱে হৈ গ'ল প্ৰসংগ সংগতি ব্যাখ্যা কৰা কুৱেশ্যন আনচাৰ 2টা। চ' ইয়াৰ পিছত আমাক 9 নম্বৰখিনিত দিছে যে শেষৰ ধ্বনি মিল থকা শব্দবোৰ কবিতাটোৰ পৰা বাছি উলিয়াই লিখা। যেনেকৈ এটা উদাহৰণ দিয়া আছে তুমি ভূমি, চ' লাষ্টত মি লাগি আছে। চ' সেনেকৈ আমাক ছেকেণ্ডটোত দিছিলে যে সাজে দিছে, আমি লিখিলোঁ বাজে। চ' লাষ্টত জে মিলি গ'ল। চ' এনেকৈ আমাক জ্ঞান দিছে, আমি মিলালোঁ দান। তাৰপিছত দিছে ধাৰা, আমি লিখিলোঁ পৰা। তাৰপিছত দিছে সুৰে, আমি লিখিলোঁ ঘৰে। তাৰপিছত সদাচাৰ দিছে, আমি লিখিলোঁ ব্যৱহাৰ। চ' এইকেইটাই আছিলে। ইয়াৰ পিছত আমাক কুৱেশ্যন নম্বৰ 10টোত দিছে চমুকৈ লিখা। চ' এতিয়া আমাক প্ৰথম প্ৰশ্নটোত দিছে যে স্বৰ্গ বাতৰি আনি দিলা দেৱ মূৰতত। ইয়াত উল্লেখ কৰা স্বৰ্গ বাতৰি কি বুজাই লিখা। চ' এই প্ৰশ্নটোত আমি উত্তৰটো লিখিম যে ইয়াত দেৱ শব্দই মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱক বুজাইছে। মৰত শব্দই যদিও পৃথিৱী ইয়াত অসম ভূমিক বুজাইছে। স্বৰ্গৰ অমৰ কাহিনী মহাপুৰুষজনাই ভক্তি ধৰ্ম সাহিত্য সংস্কৃতিৰে অমৃতধাৰা বোৱাই অসম ভূমিক পবিত্ৰ কৰাৰ কথা কোৱা হৈছে। চ' এইটোৱে হৈ গ'ল প্ৰথমটো আনচাৰ। ইয়াৰ পিছত আমাক ছেকেণ্ডটোত দিছে যে কবিয়ে উল্লেখ কৰা মতে শংকৰদেৱে অসমক কি দান দিলে আৰু কিহক নতুন সাজেৰে সজালে। চ' ইয়াৰ উত্তৰটোত আমি লিখিম যে কবিয়ে উল্লেখ কৰা মতে মহাপুৰুষ শংকৰদেৱে অসমক ভক্তি ধৰ্ম ভাষা সংস্কৃতি সাহিত্য ৰীতি নীতি আদি দান দি অসমৰ সকলোকে নতুন সাজেৰে সজালে। ইয়াৰ পিছত আমাক গ নম্বৰটোত দিছে যে কত যতনেৰে দেৱ গাঁঠিলা মালাধাৰী। ইয়াত কোনে কি মালাধাৰী গথাৰ কথা কোৱা হৈছে বুজাই লিখা। চ' উত্তৰটোত আমি লিখিম যে কত যতনেৰে দেৱ গাঁঠিলা এই মালাধাৰী। ইয়াত মহাপুৰুষ শংকৰদেৱে মালাধাৰী গথাৰ কথা কৈছে। চ' ইয়াৰ পিছত আমাক ঘ নম্বৰটোত দিছে
যে শংকৰদেৱে অসমীয়া সমাজৰ পৰা কি আঁতৰালে সো উত্তৰটো আমি লিখিম যে শংকৰদেৱে অসমীয়া সমাজৰ পৰা ক্ষুদ্ৰ স্বাৰ্থ ভিন ভাৱ সৰুবৰ এনেবোৰ ভাৱ আঁতৰালে এতিয়া তোমালোকে যদি ইমানলৈকে চালা তেনেহলে সাবস্ক্ৰাইব কৰিব নাপাহৰিবা সো ইয়াৰ পিছত আমাক কোৱেশ্চন নম্বৰ 11 ত দিছে যে তলত দিয়া শব্দসমূহৰ সমাৰ্থক শব্দ পাঠৰ পৰা বাছি উলিয়াই লিখা সো প্ৰথমটো আমাক দিছে পৃথিৱী সো পৃথিৱীটো আমি লিখিম মৰত ধৰণী বা ধৰা তাৰ পিছত সেকেন্ডটো আমাক দিছে মৰম সো মৰম মানে হৈছে আদৰ তাৰ পিছত দিছে সন্যাসী সন্যাসী মানে হৈছে যোগী তাৰ পিছত দিছে আমাক অন্তৰ অন্তৰ মানে হৈছে হৃদয় বা হিয়া তাৰ পিছত দিছে বাগিচা বাগিচা মানে হৈছে কানন তাৰ পিছত আমাক দিছে গংগা গংগা মানে আমি লিখিম যে মন্দা কিনি তাৰ পিছত দিছে গৌৰৱ গৌৰৱ মানে হৈছে গৰিমা তাৰ পিছত মিঠা দিছে মিঠা মানে জানুৱে মধুৰ হ'ব সো এইকেইটা হৈ গ'ল সমাৰ্থক শব্দ ইয়াৰ পিছত আমাক 12 নম্বৰ দিছে তলত দিয়া শব্দসমূহৰ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা ইয়াত বিপৰীত শব্দ লিখিব দিছে সো প্ৰথমতে দিছে অতীত অতীতৰ বিপৰীত হয় বৰ্তমান সো বৰ্তমান লিখিলো তাৰ পিছত দিছে পুণ্য পুণ্য বিপৰীত পাপ তাৰ পিছত প্ৰেম দিছে প্ৰেমৰ বিপৰীত ঘৃণা তাৰ পিছত দিছে পবিত্ৰ তাৰ বিপৰীত লিখিম অপবিত্ৰ তাৰ পিছত জীৱন দিছে মৰণ লিখিম তাৰ পিছত শেষ অশেষ দিছে তাৰ পিছত আমি শেষ লিখিলো ইয়াৰ পিছত আমাক 13 নম্বৰ প্ৰশ্নটোত দিছে যে কবিতাটোৰ পৰা বিশেষ্য আৰু বিশেষণ পদবোৰ বাছি উলিয়াই দুখন তালিকা প্ৰস্তুত কৰা সো এতিয়া আমি জানিব লাগিব যে বিশেষ্য আৰু বিশেষণ পদ মানে কি সো বিশেষ্য পদ মানে নাম বুজোৱা পদক আমি বিশেষ্য পদ বোলো যেনেকৈ ধৰি লোৱা ল'ৰা এটা নাম কৈ দিছো যে ৰাম যদু হেবোৰ হৈ গ'ল বিশেষ্য পদ তাৰ বাহিৰে অসম ভাৰত এনেকুৱা নামবোৰ যোনবোৰ আছে হেবোৰ বিশেষ্য পদতে পৰে যেহেতু নাম হয় তাৰ পিছত বিশেষণ মানে কি হয় বিশেষণ মানে তোমালোকে ইংলিছত ফিলিংছ বুলি শুনিছা না যে মোৰ ভাল লাগিছে বেয়া লাগিছে সো হেবোৰ ভাল লগা বেয়া লগা দুখ লগা হেবোৰ হৈছে বিশেষণ মানে তোমালোকৰ ফিলিংছটো যেনেকৈ মোৰ হেতু ভাল লাগে মোক খেলি ভাল লাগে সো হে ভাল লগাখিনি বিশেষণত পৰে সো এতিয়া যেহেতু আমাক তালিকা দুখন বনাব দিছে আমি প্ৰথমতে বিশেষ্যটো লিখিছো যে যোগী বিনা কানন মৰত মন্দাগিনী চৰক অসম ভাষা দেৱ বেদ সাধনা ইত্যাদি এইখিনি হৈ গ'ল আমাৰ বিশেষ্যত পৰে তাৰ পিছত বিশেষণত পৰে পুণ্য পবিত্ৰ ইয়াত পবিত্ৰ স্পেলিংটো ভুল আছে প হ'ব পৰে প্ৰ নহয় সো তাৰ পিছত মধুৰ গভীৰ অসীম ক্ষুদ্ৰ সৰু আৰু বৰ সো বিশেষ্য আৰু বিশেষণৰ দুখন তালিকা বনোৱা হৈ গ'ল সো ইয়াৰ পিছত আমাক 14 নম্বৰটো দিছে জি বিন হুৰেৰে মন্দাগিনী ধাৰা এইটো আমাৰ ইমান প্ৰয়োজন নাই এইখিনি পঢ়ি কেনে সো ইয়াৰ পিছত আমাক দিছে যে মেইন কুৱেশ্যনটো এইটোৱে কৈছে যে অভিধান চাই কেনে তলৰ শব্দকেইটাৰ অৰ্থ লিখিব কৈছে প্ৰথমটো আমাক দিছে ফল্গু ধাৰা সো ইয়াৰ অৰ্থটো আমি লিখিম যে গংগাত থকা অন্তঃসলীলা নদী সো ইয়াৰ পিছত আমাক দিছে জীৱন ধাৰা মানে হৈছে জীৱন পদ্ধতি সো তাৰ পিছত আমাক দিছে ধাৰাহাৰ মানে হৈছে নেৰা নেপেৰাকৈ আমি কওঁ ন ধাৰাহাৰ বৰষুণ দি আছে সো নেৰা নেপেৰাকৈ তাৰ পিছত দিছে ধাৰাবাহিক মানে হৈছে ক্ৰমিক মানে হৈছে চিৰিয়েল মানে আমি যে চিৰিয়েলি কওঁ সো ইংলিছত সেইটো কাৰণে ধাৰাবাহিকটো আমি চিৰিয়েল বুলি কওঁ যে আমি চিৰিয়েল চাওঁ বুলি সো এইটো হৈ গ'ল ধাৰাবাহিক মানে ক্ৰমিক চিৰিয়েলটো সো ইয়াৰ পিছত আমাক দিছে ধাৰাভাষ্য মানে হৈছে মৌখিক বিৱৰণী ইয়াৰ পিছত আমাক দিছে ধাৰাপাত মানে হৈছে গণনাৰ আদি পুথি সো ইয়াৰ পিছত আমাক 15 নম্বৰটো দিছে এটা শব্দত প্ৰকাশ কৰা সো ইয়াৰ আমাক প্ৰথমটোত দিছে যে কেৱল এজন দেৱতাৰ ওচৰত শৰণ লোৱা সো তাক আমি কওঁ একশৰণ তাৰ পিছত আমাক খটোত দিছে বিষ্ণুক ভক্তি কৰে যি সো যিহেতু বিষ্ণুক যিহে ভক্তি কৰে তেওঁলোকক আমি কওঁ বৈষ্ণৱ সো ইয়াৰ পিছত গটোত আমাক দিছে একে গুৰু শিষ্য তাক আমি কওঁ হৰি ভকত তাৰ পিছত ঘ নম্বৰটোত আমাক দিছে পিতৃ মাতৃহীন সন্তান মানে যাৰ মাক দেউতাক নাথাকে সো তেওঁক আমি কওঁ ঘাট মাউৰা ইয়াৰ পিছত আমাক 19 নম্বৰটোত দিছে সত্ৰ সম্বন্ধীয় সো সত্ৰ সম্বন্ধীয়ক আমি কওঁ সত্ৰীয়া সো ইয়াৰ পিছত আমাক 16 নম্বৰটোত দিছে যে তলত দিয়া জুৰীয়া শব্দকেইটাৰ বাক্য সাজা সো প্ৰথমটোত আমাক কৈছে জয় সো বাক্য ৰচনাটোত আমি লিখিছো যে ল'ৰাজন চাকৰিত সোমোৱাৰ পৰা তাৰ ঘৰুৱা অৱস্থা জয় মই হৈ পৰিল বা পৰিছে ইয়াৰ পিছত আমাক খ নম্বৰটোত দিছে কোন সো আমি লিখিলো যে তোমাৰ বিয়াত কোন আহিছিল তাৰ পিছত আমাক গ নম্বৰটোত দিছে নিজে সো উত্তৰটো বাক্য ৰচনাটো আমি লিখিছো যে আনৰ ওপৰত নিৰ্ভৰ নকৰি আমি নিজে কাম কৰিব লাগে ইয়াৰ পিছত আমি ঘ নম্বৰটোত দিছে দলে সো আমি লিখিলো যে ৰংঘৰ চাবলৈ দলে মানুহবোৰ আহিছে ইয়াৰ পিছত 19 নম্বৰটোত দিছে পাচিয়ে সো আমি বাক্য ৰচনাত লিখিলো যে ৰামে পাচিয়ে বগৰী বুটলি আনিছে সো এই ভিডিঅ'টোত কুৱেশ্যন আনসাৰ ইমানে আছিলে ভাল লাগিলে সাবস্ক্ৰাইব কৰিবা